নমস্কাৰ শ্ৰদ্ধাৰ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ এটা মন্তব্যৰ সম্পৰ্কত কিছু কথা কোৱাৰ প্ৰয়োজন বোধ কৰিলোঁ। তেখেতে কৈছে যে য'ত তেখেতে ভোট পালে জিকিলে তাত কাম কৰিব, কিন্তু য'ত তেখেতে ভোট কম পালে নিজিকিলে তাত তেওঁ 2 বছৰৰ পাছতহে কামবোৰ কৰিব, লাহে লাহে কৰিব। আচলতে এই ধৰণৰ ব্লেকমেইলিং, এই ধৰণৰ ভাবুকি গণতন্ত্ৰৰ বাবে অতিকৈ ক্ষতিকাৰক আৰু মাৰাত্মক। তেখেত বৰ্তমান মৰিয়নি সমষ্টিৰ বিধায়ক, মৰিয়নিৰ জনতাৰ প্ৰতিনিধি। গতিকে মেম্বাৰ অফ লেজিছলেটিভ এছেম্বলি হিচাপে তেখেতৰ যিটো পদমৰ্যাদা, সেই পদমৰ্যাদাৰ অধীনত তেখেতে সংবিধানৰ নামত শপত খায়। প্ৰতিজন নাগৰিকৰ প্ৰতি দায়বদ্ধ হৈ থাকিব বুলি তেখেতে শপত গ্ৰহণ কৰে। আৰু তাৰ পাছত তেখেতে এনেধৰণৰ আচলতে বক্তব্য যেতিয়া এজন MLA দিয়ে, তেতিয়াহ'লে এই কথাটো অতিকৈ ভয়াৱহ। কাৰণ আজিৰ দিনটোত তেখেতে বিধানসভাত গৈ যেতিয়া থিয় হ'ব, তেখেত ৰূপজ্যোতি কুৰ্মী হিচাপে থিয় নহয়, তেখেত হ'ব মৰিয়নি ৰাইজৰ প্ৰতিনিধি হিচাপেহে থিয় হ'ব তাত। গতিকে মৰিয়নি ৰাইজৰ প্ৰতিনিধি হিচাপে মৰিয়নিবাসী ৰাইজৰ প্ৰতিজন নাগৰিকৰ প্ৰতি তেখেত দায়বদ্ধ আৰু তেখেতে সকলোৰে কাম কৰিব লাগিব। প্ৰত্যেকটো অঞ্চলৰ দুখ সুখ সমস্যাবোৰৰ বুজ লৈ সমস্যাবোৰ সমাধানৰ হকে তেখেতে কাম কৰিব লাগিব। আমি বিগত সময়ত গম পাই আহিছোঁ বহু কথা, যে বহু ৰাইজক ৰাস্তাটো বেয়া হৈ আছিল, আপোনালোকৰ ইয়াত ভোট কম পালোঁ গতিকে নবনাওঁ বুলি কোৱা হৈছে, কাৰোবাক আঁচনি কাটি দিম বুলি কোৱা হৈছে, কাৰোবাক পোৱা সুবিধাখিনিৰ পৰা বঞ্চিত কৰিব বুলি ভয় ভাবুকি দিয়া হৈছে। নিৰ্বাচনৰ আগতো দিয়া হৈছে আৰু নিৰ্বাচনৰ পিছতো দিয়া হৈছে। মই এইখিনিত অনুৰোধ কৰিব বিচাৰোঁ যে যি আঁচনি পাই আছিল সকলো ৰাইজে, সেই আঁচনিৰ পৰা কেৱল ভয় ভাবুকি ব্লেকমেইলিং কৰি যাতে কাৰোবাৰ আঁচনি কৰ্তন কৰা নহয়, যি ৰাস্তা ঘাটপথ বনাবলগীয়া আছে, য'ত যি সমস্যাৰ সমাধান কৰিবলগীয়া আছে, কাকো ভোটৰ নামত ব্লেকমেইলিং কৰি ভাবুকি দি কামবোৰ বন্ধ যাতে কৰা নহয়। আজি সন্মানীয় বিধায়ক মহোদয়ে মৰিয়নিত যি উন্নয়নমূলক কাম কাজ কৰিব, এই কাম কাজ তেখেতে নিশ্চয়কৈ জানে যে তেখেতে নিজৰ টকাৰে নিজৰ পকেটৰ পইচাৰে নকৰে। তেখেতৰ যি দৰমহা, তেখেতৰ গাড়ীত ভৰোৱা তেলৰ যি টকা চৰকাৰৰ পৰা তেখেতে লাভ কৰিব, আজি বিধায়ক আৱাস যি লাভ কৰে, তেখেতে নিশ্চয় জানে এয়া তেখেতে তেখেতৰ পকেটৰ টকাৰে লাভ নকৰে, তেখেতৰ দৰমহাও ৰাইজৰ টকা। তেখেতে কৰা প্ৰত্যেকটো উন্নয়নমূলক কামৰ যি চৰকাৰী ধন আহিব, আঁচনিৰ ধন আহিব, এয়া ৰাইজৰ টকা, টেক্স পেয়াৰ্ছ মানি। গতিকে তেখেতে যিটো কথা কৈছে যে এই ঠাইত কিছুমান ঠাইত কাম হ'ব, কিছুমান ঠাইত নহ'ব, সেই অঞ্চলৰ ৰাইজৰ টেক্সৰ টকাবোৰ সংগ্ৰহ কৰা নহ'ব নেকি? টেক্সৰ টকা অসমৰ প্ৰতিজন ৰাইজেই দিছে। কোনোবাই প্ৰত্যেকটো বস্তু শিশুৰ পৰা বৃদ্ধলৈকে দৈনিক প্ৰত্যেকটো সামগ্ৰী ক্ৰয় কৰোঁতে জনতাই চৰকাৰক টেক্স দিছে। তাৰ পাছত কাৰোবাৰ বাবে কাম কৰিব, কাৰোবাৰ বাবে নকৰিব, এনেধৰণৰ মন্তব্য সঁচাকৈ লজ্জাজনক নহয়নে? মই ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক স্পষ্টকৈ এটা কথা ক'ব বিচাৰোঁ, আপুনি জনতাৰ প্ৰতিনিধি, আপুনি মৰিয়নিবাসীৰ প্ৰতিনিধি। গতিকে মৰিয়নিবাসীৰ প্ৰত্যেকটো সমস্যা সমাধানৰ হকে যুঁজাটো আপোনাৰ কৰ্তব্য। বিধানসভাৰ ভিতৰত আমি বিৰোধী হিচাপে নাথাকিব পাৰোঁ, কিন্তু মৰিয়নিৰ ৰাজপথত যদি ল'ৰা ছোৱালীবোৰ খোজ কাঢ়োতে পৰি যায়, তেওঁলোকৰ এক্সিডেণ্ট হয়, তেওঁলোক যদি বৰষুণ এজাক দিলে ওলাব নোৱাৰা অৱস্থাবোৰ থাকে, আমি কিন্তু মাত মাতি থাকিম। আপুনি নিজেই সেই পথেৰে যাবলৈ 10 বাৰ ভাবিব লাগিব, যদি পথটো মেৰামতি নহয়। যদি কাৰোবাক আঁচনি কৰ্তন কৰিম বুলি ভাবুকি দিয়া হয়, যদি আঁচনি কৰ্তন কৰা হয় কেৱল ক'ৰবাত ভোট কম পালোঁ বাবে, কোনোবাই পাই থকা সুবিধাবোৰৰ পৰা তেওঁলোকক ভয় ভাবুকি ব্লেকমেইলিং দি কৰ্তন কৰা হয়, তেতিয়া কিন্তু আমি সাজোৰে মাত মাতি থাকিম, আমি ৰাইজৰ লগত আগবাঢ়ি ওলাই যাম। আপুনি সেই অঞ্চলবোৰলৈ যাওঁতে, নিজেই প্ৰত্যেকটো অঞ্চললৈ যাওঁতে জনপ্ৰতিনিধি হিচাপে সেই অঞ্চলৰ প্ৰতি নিজৰ দায়বদ্ধতাখিনি পালন কৰি যাব লাগিব। আপুনি পালন কৰি নগ'লে আপোনাকো আমি পদে পদে বিশ্লেষণ কৰিম, আপোনাকো আমি পদে পদে সমালোচনা কৰিম, প্ৰয়োজনত প্ৰতিবাদ হ'ব। গতিকে তেখেতলৈ অনুৰোধ, প্ৰতিনিধি হিচাপে তেখেতে জনতাৰ প্ৰতিনিধি হিচাপে MLA শব্দটোৰ, মেম্বাৰ অফ লেজিছলেটিভ এছেম্বলি শব্দটোৰ অৰ্থ আৰু মহত্ব বুজি পাওক, আৰু তেখেতে নিজৰ দায়বদ্ধতাখিনি, যিখিনি শপত তেখেতে লৈছে ভাৰতীয় সংবিধানৰ প্ৰতি সন্মান জনাই, যিখিনি প্ৰতিশ্ৰুতি তেখেতে শপত গ্ৰহণৰ মাজেৰে দিব, সেই শপত গ্ৰহণ নিজৰ দায়বদ্ধতাক প্ৰকৃত মৰ্যাদা দি নিজৰ দায়িত্বখিনি পালন কৰক, আৰু ব্লেকমেইলিং ভয় ভাবুকিৰ ৰাজনীতি যাতে অনাগত দিনত নকৰে। ধন্যবাদ। জয় আই অসম।